নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম কেইটামান এৱাৰ্ডছ এণ্ড অনাৰ্ছ অৰ্থাৎ অসমৰ বিভিন্ন বঁটাসমূহ 2024 পৰা 25 ভিতৰত এতিয়ালৈকে যিখিনি ইম্পৰ্টেণ্ট দিয়া হৈছে সেইখিনি আমি ডিসকাস কৰিম। আপোনালোকে যদি টেলিগ্ৰাম চেনেলটোত এতিয়ালৈকে জইন হোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাতে ক্লিক কৰিও জইন হ'ব পাৰে। গতিকে পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ এৱাৰ্ডেড আসাম বৈভৱ এৱাৰ্ড ইন 2024। 2024 চনত যেটো অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে সেইটো কাক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰঞ্জন গগৈ। অৰ্থাৎ 2024 চনত যেটো অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল এইটো ৰঞ্জন গগৈক প্ৰদান কৰা হৈছিল। চাওক, অসম বৈভৱটো হৈছে অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অৰ্থাৎ সৰ্বোচ্চ অসামৰিক বঁটা, আৰু এই অসম বৈভৱ বঁটাটো এতিয়ালৈকে টোটাল 3বাৰ দিয়া হৈছে। প্ৰথমবাৰ দিয়া হৈছিল 2021 চনত। 2021 চনত ৰতন টাটাক দিয়া হৈছিল। কিয় দিয়া হৈছিল? সোশিয়েল সাৰ্ভিসৰ বাবে বা সমাজ সেৱাৰ বাবে এই বঁটাটো তেওঁক দিয়া হৈছিল। তাৰপিছত দ্বিতীয়বাৰ তপন শইকীয়াক দিয়া হৈছিল হেল্থ কেয়াৰ আৰু পাব্লিক সাৰ্ভিস অৰ্থাৎ স্বাস্থ্য সেৱা আৰু জনসেৱাৰ বাবে। আৰু এই 3 নম্বৰ 2023 চনত যেটো অসম বৈভৱ বঁটা 2024 চনত প্ৰদান কৰা হৈছিল এইটো দিয়া হৈছিল ৰঞ্জন গগৈক ল এণ্ড জাষ্টিস নাইবা আইন আৰু ন্যায়ৰ বাবে দিয়া হৈছিল। 2 নম্বৰ কোৱেশ্চনটো হৈছে হাউ মেনি আসাম সৌৰভ এৱাৰ্ডছ ৱেৰ গিভেন ইন দ্য ইয়াৰ 2024। 2024 চনত কিমানটা অসম সৌৰভ বঁটা দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 4 অৰ্থাৎ 2024 চনত 4টা অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। চাওক, অসম সৌৰভটো হৈছে দ্বিতীয় সৰ্বোচ্চ সিভিলিয়ান এৱাৰ্ড অসমৰ, আৰু 2024 চনত 4জনক দিয়া হৈছিল। তেওঁলোকৰ নাম হৈছে হিমা দাস, নদীৰাম দেউৰী, ডক্টৰ কিষাণ চন্দ্ৰ নৌৰিয়াল আৰু এলভিছ আলী হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি আসাম গৌৰৱ এৱাৰ্ড ৱেৰ গিভেন ইন দ্য ইয়াৰ 2024। 2024 চনত কিমানটা অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন সি 17টা অৰ্থাৎ 2024 চনত 17টা অসম গৌৰৱ বঁটা দিয়া হৈছিল। আৰু এই অসম গৌৰৱ বঁটাটো থাৰ্ড হাইয়েষ্ট সিভিলিয়ান অৰ্থাৎ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা হয় অসমৰ, আৰু এই 17জনক দিয়া হৈছিল 2024 চনত। ৰঞ্জিত গগৈ, পাৰ্বতী বৰুৱা, বাকী কেইজনক আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 4টো হৈছে হু ৱাজ দ্য অনলি এছামিজ টু উইন পদ্ম ভূষণ এৱাৰ্ড ইন 2025। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। 2025 চনত পদ্ম ভূষণ বঁটা লাভ কৰা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ যতীন গোস্বামী। অৰ্থাৎ 2024 চনত যেটো পদ্ম ভূষণ বঁটা দিয়া হৈছিল অসমৰ একমাত্ৰ ব্যক্তিগৰাকী আছিল যতীন গোস্বামী। এই ছবিত দেখুৱাজনেই হৈছে যতীন গোস্বামী। চাওক, ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট কেইটা যদি আমি চাওঁ, যতীন গোস্বামীৰ জন্ম কেতিয়া হৈছিল? 1933 চনৰ 2 আগষ্টত তেওঁৰ জন্ম হৈছিল। তেওঁ অসমৰ এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তাৰ উপৰিও তেওঁ এজন সত্ৰীয়া নৃত্যাচাৰ্য আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এগৰাকী বিখ্যাত ব্যক্তি আছিল। ইয়াৰ লগতে গুৱাহাটীত যিখন সত্ৰীয়া একাডেমী আছে তাৰ তেওঁ হয় প্ৰতিষ্ঠাপক আৰু পৰিচালক। ইয়াৰ উপৰিও তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল 2004 চনত লাভ কৰিছিল। তাৰপিছত তেওঁ পদ্মশ্ৰী বঁটা আগতেই লাভ কৰিছিল, 2008 চনত লাভ কৰিছিল। কিহৰ বাবে লাভ কৰিছিল? সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 5টো হৈছে হাউ মেনি পিপল ৰিচিভড পদ্মশ্ৰী এৱাৰ্ড ইন 2025 ফ্ৰম আসাম। 2025 চনত অসমৰ পৰা কিমানজনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? এইটো হয় পদ্মশ্ৰী বঁটাটো। শুদ্ধ উত্তৰ অপশ্যন সি 4 অৰ্থাৎ 2025 চনত অসমৰ পৰা 4জনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। আৰু সেই 4জন হৈছে শ্ৰী অনিল কুমাৰ বড়ো লিটাৰেচাৰ আৰু এডুকেশ্যনত লাভ কৰিছে। তাৰপিছত শ্ৰীমতী গীতা উপাধ্যায় লিটাৰেচাৰ আৰু এডুকেশ্যন, সাহিত্য আৰু শিক্ষাত লাভ কৰিছিল এই দুয়োজনে। তাৰপিছত শ্ৰী জৈনাচৰণ ভাঠাৰী লাভ কৰিছিল আৰ্ট বা কলাৰ বাবে, আৰু ৰেবাকান্ত মহন্ত তেওঁ লাভ কৰিছিল আৰ্টৰ বাবে। চাওক, পদ্ম বিভূষণ অসমৰ পৰা এজনো লাভ কৰা নাছিলে, পদ্মভূষণ এজনে লাভ কৰিছিলে, তেওঁ হ'ল এতিয়া পৰ্যায়ত আমি যতীন গোস্বামী। আৰু এই পদ্মশ্ৰী বঁটাটো 4জনে লাভ কৰিছে। এই 4জন হৈছে এইকেইজন, আপোনালোকে গোটেইকেইজন মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6টো কি কৈছে?
হু ৱাজ এৱাৰ্ডেড দ্য আৰ্টিষ্ট এৱাৰ্ড বা শিল্পী বঁটা ইন 2024 2024 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছে 2024 চন বুলি কৈছে কিন্তু শুদ্ধ উত্তৰ হয় অপশ্যন এ মনীষা হাজৰিকা 2024 চনৰ শিল্পী বঁটা মনীষা হাজৰিকাই লাভ কৰিছিলে আৰু এতিয়া কৈছে 2025 চনত হু হেজ বিন এৱাৰ্ডেড দ্য শিল্পী এৱাৰ্ড 2025 2025 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছে দুইজনে লাভ কৰিছিলে আৰু তেওঁলোক দুজন হৈছে অপশ্যন ডি মুকুল ৰাভা এণ্ড ডক্টৰ অনিমা চৌধুৰী অৰ্থাৎ 2025 চনৰ যিটো শিল্পী বঁটা দিয়া হৈছিলে সেইটো মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰীয়ে লাভ কৰিছিলে এই দুজন হৈছে ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভা অনিমা চৌধুৰী এগৰাকী সংগীতকাৰ হয় আৰু শ্ৰী মুকুল ৰাভা হয় এজন লোক সংগীতকাৰ Question number 8 to কৈছে who won the Nata Surya Fani Sharma Award in 2024 2024 চনৰ কোনে লাভ কৰিছিল নটসূৰ্য ফণী শৰ্মা বঁটাটো শুদ্ধ উত্তৰ অপশ্যন এ ৰেবা ফুকন অৰ্থাৎ 2024 চনৰ যিটো নটসূৰ্য ফণী শৰ্মা বঁটা দিয়া হৈছিল সেইটো ৰেবা ফুকনে লাভ কৰিছিল ৰেবা ফুকন তেওঁ এগৰাকী অভিনেত্ৰী হয় তেওঁ নটসূৰ্য ফণী শৰ্মা 2024 বঁটাটো লাভ কৰিছে Question number 9 to হৈছে who won the সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা 2024 টো কোনে লাভ কৰিছে এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন এ হীৰা নেওগ অৰ্থাৎ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ বঁটা 2024 টো হীৰা নেওগে লাভ কৰিছিলে এইজনে হৈছে হীৰা নেওগ Question number 10 to হৈছে who won the Bhimber Deuri Award 2024 2024 চনৰ ভীমবৰ দেউৰী বঁটাটো কোনে লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন সি জলেশ্বৰ ব্ৰহ্মা অৰ্থাৎ 2024 চনৰ ভীমবৰ দেউৰী বঁটাটো জলেশ্বৰ ব্ৰহ্মাই লাভ কৰিছে এইজন হল জলেশ্বৰ ব্ৰহ্মা তেওঁ ভীমবৰ দেউৰী 2024 বঁটাটো লাভ কৰিছে Question number 11 টো হৈছে who won সাহিত্য একাডেমী যুৱা পুৰস্কাৰ 2024 for the short story জাল কটা জুই অৰ্থাৎ জাল কটা জুই নামৰ এই চুটি গল্পটোৰ বাবে কোনে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 টো লাভ কৰিছিলে শুদ্ধ উত্তৰ হয় অপশ্যন বি নয়নজ্যোতি শৰ্মা এই নয়নজ্যোতি শৰ্মাই জাল কটা জুই নামৰ এই চুটি গল্পটোৰ বাবে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 লাভ কৰিছিলে এইজনে হয় নয়নজ্যোতি শৰ্মা ইয়াৰ উপৰিও এই 2024 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো টোটাল 3 জনে লাভ কৰিছিল প্ৰথমটো আমি পঢ়িলো নয়নজ্যোতি শৰ্মা আৰু দ্বিতীয়জন হৈছে ৰাণী বড়ো আৰু এই ৰাণী বড়োৱে বড়ো ভাষাৰ এটা চুটি গল্প সংকলন সাইক্লুমৰ বাবে এই সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো লাভ কৰিছিল তাৰ পিছত সুতাবা চক্ৰৱৰ্তীয়ে লাভ কৰিছিল তাৰ বঙালী ভাষাত লিখা কবিতা সংকলন তেৰা যে হালুত ফুল গত জন্ম এই কবিতা সংকলনটোৰ বাবে তেওঁ সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো লাভ কৰিছিল এয়া হৈছে ৰাণী বড়ো আৰু এয়া হৈছে সুতাবা চক্ৰৱৰ্তী Question number 12 টো হৈছে who won সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024 for the Assamese novel বিপন্ন বিস্ময় খেল বিপন্ন বিস্ময় খেল নামৰ অসমীয়া উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছিল শুদ্ধ উত্তৰ হয় অপশ্যন ডি ৰঞ্জু হাজৰিকা ৰঞ্জু হাজৰিকাই বিপন্ন বিস্ময় খেল নামৰ এই অসমীয়া উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024 টো লাভ কৰিছে চাওক এই বঁটাটো দুইজনে লাভ কৰিছিল প্ৰথমজন ৰঞ্জু হাজৰিকাই তেওঁৰ উপন্যাস বিপন্ন বিস্ময় খেলৰ বাবে লাভ কৰিছিল আৰু দ্বিতীয়জন হৈছে ভি জেকোভা মোছাহাৰী তেওঁ বড়ো কবিতা সংকলন বহুমা বৈনিবুৰ বাবে 2024 চনৰ সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ 2024 লাভ কৰিছে Question number 13 টো হৈছে who has been conferred with a Green Oscar Whiteley Gold Award 2024 2024 চনৰ গ্ৰীণ অস্কাৰ হোৱাইটলি গোল্ড বঁটা কাক প্ৰদান কৰা হৈছে অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন অৰ্থাৎ পূৰ্ণিমা দেৱী বৰ্মনক এই গ্ৰীণ অস্কাৰ হোৱাইটলি গোল্ড বঁটা 2024 টো প্ৰদান কৰা হৈছিল আৰু এইজনেই হৈছে পূৰ্ণিমা দেৱী বৰ্মন Question number 14 টো হৈছে which violinist from Assam is honored with the Sangeet Natak Academy Amrit Award অসমৰ কোনজন ভায়োলিন বাদকক সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত কৰা হৈছিল শুদ্ধ উত্তৰ হয় অপশ্যন এ মিনতি খাউণ্ট
এই মিনতী খাউণ্ডক সংগীত নাটক একাডেমী অমৃত বঁটা 2024টো প্ৰদান কৰা হৈছিল আৰু এই সংগীত নাটক একাডেমী অমৃত বঁটাটো টোটেল 5 জনক দিয়া হৈছিল অসমৰ পৰা বাকি 4 জন হৈছে হৰি বৰা বৰবায়ন তেওঁ সত্ৰীয়া নৃত্যৰ বাবে লাভ কৰিছিল তাৰ পিছত আছে ধৰ্মেশ্বৰ নাথ ওজা তেওঁ ব্যাস ওজাপালিৰ বাবে লাভ কৰিছিল আৰু গুৰু প্ৰসাদ ওজা তেওঁ সত্ৰীয়া ওজাপালি ব্যাস কীৰ্তনৰ বাবে লাভ কৰিছিল আৰু মাখন চন্দ্ৰ বৰা তেওঁ ফল্ক মিউজিক আৰু ডান্সৰ বাবে লাভ কৰিছিল অৰ্থাৎ লোকসংগীত আৰু লোকনৃত্যৰ বাবে তেওঁ লাভ কৰিছিল Question number 15 to কি কৈছে Who is the first Assamese to be selected as Harvard Radcliffe Institute Fellow? Harvard Radcliffe Instituteৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া কোনজন? শুদ্ধ উত্তৰ হয় অপচন বি অৰুণী কাশ্যপ অৰ্থাৎ অৰুণী কাশ্যপে হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হৈছিল প্ৰথম অসমীয়া 2024 চনত Next question 16 Anandoram Thekial Phukon Award 2024 has been awarded to whom? Anandoram Thekial Phukon বঁটা 2024 চনত কাক প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ হয় অপচন ডি আদিল হুছেইন আদিল হুছেইনক আনন্দৰাম থেকিয়াল ফুকন বঁটা 2024 টো প্ৰদান কৰা হৈছিল Question number 18 Which Assamese scientist won the UNESCO MAB Young Scientist Award 2024 কোনজন অসমীয়া বিজ্ঞানীয়ে ইউনেস্কো MAB যুৱ বিজ্ঞানী বঁটা 2024 লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপচন বি বৃন্দা কাশ্যপ এই বৃন্দা কাশ্যপে ইউনেস্কো MAB মানে মেন এণ্ড বায়োস্ফিয়াৰ ইয়ং সাইন্টিষ্ট এৱাৰ্ডটো লাভ কৰিছে তাই যেটো গড় সংৰক্ষণৰ বাবে কাম কৰিছিল তাৰ বাবে এই বঁটাটো তেওঁক দিয়া হৈছিল Question number 19 to কি কৈছে Which film received the best Assamese film award at the 70th National Film Award 2024 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন এ এমুঠি পুথি অৰ্থাৎ এই এমুঠি পুথি ছবিখনে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে বঁটা লাভ কৰিছে আৰু এই ছবিখনৰ এমুঠি পুথি ছবিখনৰ পৰিচালক কোন আছিল তেওঁৰ নাম আছিল কুলনন্দিনী মহন্ত Next question number 20 Which Hindi film from Assam was screened at Cannes Film Festival 2024 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত অসমৰ পৰা কোনখন হিন্দী চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছিল শুদ্ধ উত্তৰটো হয় অপচন এ কুকি অৰ্থাৎ এই কুকি নামৰ ছবিখনক 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল Question number 21 হৈছে Who is the recipient of Ban Theatre Award 2024 2024 চনৰ বান থিয়েটাৰ বঁটা প্ৰাপক কোন আছিল শুদ্ধ উত্তৰটো হয় অপচন এ হেমন্ত দত্ত হেমন্ত দত্তই 2024 চনৰ বান থিয়েটাৰ বঁটা লাভ কৰিছিল Question number 22 Who are the recipient of Vishnu Prasad Rava Award 2024 2024 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কাক দিয়া হৈছিল দুইজনে লাভ কৰিছিল আৰু তেওঁলোকৰ নাম হৈছে অপচন সি ধৰ্মেশ্বৰ নাথ এণ্ড দুৰ্লভ ভট্টাচাৰ্য অৰ্থাৎ ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যই 2024 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটাটো লাভ কৰিছে আৰু এওঁলোক দুজন হৈছে ধৰ্মেশ্বৰ নাথ তেওঁ গৰাকী লোকশিল্পী আৰু এওঁ হৈছে শ্ৰী দুৰ্লভ ভট্টাচাৰ্য Question number 23 Who is the recipient of Homen Borgohai Journalism Award 2024 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটাটো কোনে লাভ কৰিছিল শুদ্ধ উত্তৰ অপচন বি মনোজ কুমাৰ গোস্বামী মনোজ কুমাৰ গোস্বামীয়ে হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা 2024 লাভ কৰিছিল এও হৈছে মনোজ কুমাৰ গোস্বামী Question number 24 Who is the recipient of the Munin Borkotki Literary Award 2024 2024 চনৰ মুনিন বৰকটকী সাহিত্য বঁটা কোনে লাভ কৰিছে অপচন এ পাপৰি বৰ্মন অৰ্থাৎ পাপৰি বৰ্মনে 2024 চনৰ মুনিন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল আৰু এইজনীয়ে হৈছে পাপৰি বৰ্মন তেওঁৰ এই পৰুৱা পোহনীয়া নামৰ শ্ৰুতি গল্পখনৰ বাবে তেওঁ এই মুনিন বৰকটকী সাহিত্য বঁটাটো লাভ কৰিছে Question number 25 to হৈছে Who is the recipient of Giti Kobi Parvati Prasad Borua Award 2024
2024 চনৰ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা প্ৰাপক কোন? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি শাশ্বতী ভট্টাচাৰ্যী অৰ্থাৎ শাশ্বতী ভট্টাচাৰ্যীয়ে এই 2024 চনৰ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা লাভ কৰিছিলে আৰু এওঁ হৈছে শাশ্বতী ভট্টাচাৰ্যী। Question number 26 to is who is the recipient of Mamoni Roysom Goswami Memorial Award 2024? 2024 চনৰ মামনি ৰয়ছম গোস্বামী সৰণি বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ডক্টৰ কৰবী ডেকা হাজৰিকা অৰ্থাৎ ডক্টৰ কৰবী ডেকা হাজৰিকাই মামনি ৰয়ছম গোস্বামী সৰণি বঁটা 2024 লাভ কৰিছে। Question number 27 who is the recipient of the Amal Prabha Das Award 2024? 2024 চনৰ অমল প্ৰভা দাস বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ বন্দনা দত্ত। বন্দনা দত্তই 2024 চনৰ অমল প্ৰভা দাস বঁটাটো লাভ কৰিছে। এওঁ হৈছে শ্ৰীমতী বন্দনা দত্ত। Question number 28 টো হৈছে who is the recipient of গণেশ গগৈ Award 2024? 2024 চনৰ গণেশ গগৈ বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন সি অনিছ উজ জামান অৰ্থাৎ অনিছ উজ জামানে গণেশ গগৈ বঁটাটো লাভ কৰিছে। Question number 29 টো হৈছে who is the recipient of the বীৰ ৰাঘৱ মৰাণ Award 2024? 2024 চনৰ বীৰ ৰাঘৱ মৰাণ বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জীৱেশ্বৰ মোহন। জীৱেশ্বৰ মোহনে বীৰ ৰাঘৱ মৰাণ বঁটা 2024 লাভ কৰিছে। এওঁ হৈছে জীৱেশ্বৰ মোহন। Question number 32 হৈছে who is the recipient of the Syed Abdul Malik Award 2024? 2024 চনৰ সৈয়দ আব্দুল মালিক বঁটা কোনে লাভ কৰিছে? তেওঁ হৈছে অপশ্যন এ জয়ন্ত মাধৱ বৰা। জয়ন্ত মাধৱ বৰাই সৈয়দ আব্দুল মালিক বঁটা 2024 লাভ কৰিছে। আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন এইটো হৈছে who won the title Miss Universe Assam in 2024? Miss Universe অসম 2024 খিতাপ কোনে লাভ কৰিছে? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।